চুতীয়া জাতি যুৱ সন্মিলন অসমে আজি বহু বছৰ ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক এই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটোত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। ইতিমধ্যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনো আহি আছে। গতিকে এই সকলো দিশ আমি চালি জাৰি চাই চুতীয়া জাতি যুৱ সন্মিলন অসমৰ উদ্যোগত বিভিন্ন জিলা সমিতিসমূহৰ সহযোগত অহাকালিলৈ পুৱা 9 বজাৰ পৰা চুতীয়া জাতিৰ প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত অহাকালিলৈ পুৱা 9 বজাৰ পৰা যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। চুতীয়া জাতি যুৱ সন্মিলন অসমে আজি বহু বছৰ ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক এই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটোত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। ইতিমধ্যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনো আহি আছে। গতিকে এই সকলো দিশ আমি চালি জাৰি চাই চুতীয়া জাতি যুৱ সন্মিলন অসমৰ উদ্যোগত বিভিন্ন জিলা সমিতিসমূহৰ সহযোগত অহাকালিলৈ পুৱা 9 বজাৰ পৰা চুতীয়া জাতিৰ প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত অহাকালিলৈ পুৱা 9 বজাৰ পৰা যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। চুতীয়া জাতি যুৱ সন্মিলন অসমে আজি বহু বছৰ ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। কিন্তু কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক এই জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটোত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নাই। ইতিমধ্যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনো আহি আছে। গতিকে এই সকলো দিশ আমি চালি জাৰি চাই চুতীয়া জাতি যুৱ সন্মিলন অসমৰ উদ্যোগত বিভিন্ন জিলা সমিতিসমূহৰ সহযোগত অহাকালিলৈ পুৱা 9 বজাৰ পৰা চুতীয়া জাতিৰ প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্তশাসন লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী বীৰাংগনা সাধনীৰ নামেৰে নামাকৰণ কৰাৰ দাবীত অহাকালিলৈ পুৱা 9 বজাৰ পৰা যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি আমৰণ অনশনৰ দৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।